আসাম পুলিচত পুনৰ বৃদ্ধি কৰা হ'ল বহুতো ভেকেঞ্চি যিখন 16/1/2024 তাৰিখে তেওঁলোকে নটিচ দিছিলে সেই নটিচখনত কেইবাটাও এডভাৰটাইজমেণ্ট প্ৰকাশ পাইছে তাৰ ভিতৰত এটা হৈছে জেইল ৱাৰ্ডাৰ য'ত আপোনালোকৰ আসাম পুলিচৰ ফালৰ পৰা টোটেল 138টা ভেকেঞ্চি মুকলি কৰা হৈছে ইয়াৰ পে স্কেল হৈছে 14,000ৰ পৰা আপোনালোকৰ 70,000 টকালৈকে বৃদ্ধি পাব আৰু গ্ৰেড পে 5,200 টকা এই পদবিলাক আপোনালোকে এপ্লাই কৰিব পাৰিব 22 জানুৱাৰী 2026 তাৰিখৰ পৰা আৰু ইয়াৰ লাষ্ট ডেট হৈছে 22 ফেব্ৰুৱাৰী 2026 তাৰিখ আৰু আপোনালোকে কাৰেকশ্যন কৰিব পাৰিব 5 দিনৰ ভিতৰত 5 days from the last date of submission of online application by logging into the applicant's application ID account. There will be no application fees. আপোনালোকে এই পদবিলাক এপ্লাই কৰিবৰ কাৰণে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে ডিটেইলছ অফ ভেকেঞ্চিজ এজ পাৰ পোষ্ট অফ বেষ্ট ৰোষ্টাৰ য'ত 138টা ভেকেঞ্চি মুকলি কৰা হৈছে জেইল ৱাৰ্ডাৰ কাৰণে তাত আনৰিজাৰ্ভড মেল ফিমেল মিলাই টোটেল 77টা OBC MOBCত 27টা টি ট্ৰাইবছ এণ্ড আদিবাসী কমিউনিটিজ আছে 4টা SC STP STH এনেধৰণে মিলাই মেল ফিমেল টোটেল 138টা ভেকেঞ্চি পুনৰ আসাম পুলিচত মুকলি কৰা হৈছে জেইল ৱাৰ্ডাৰৰ কাৰণে এতিয়া ইলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ক্ষেত্ৰত এপ্লিকেণ্ট মাষ্ট বি চিটিজেন অফ ইণ্ডিয়া এণ্ড পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আসাম হ'ব লাগিব তাৰ পাছতে দি এপ্লিকেণ্ট মাষ্ট বি ৰেজিষ্টাৰ্ড লোকেল এমপ্লয়মেণ্ট এক্সচেঞ্জত আপোনালোকৰ নাম ৰেজিষ্টাৰ্ড হ'ব লাগিব দি এপ্লিকেণ্ট মাষ্ট স্পীক আছামিজ ফৰ এনি আদাৰ ষ্টেট লেংগুৱেজ ফ্লুৱেণ্টলি ভালদৰে অসমীয়া ভাষা কথা ক'ব পাৰিব লাগিব তাৰপাছত এজ লিমিটৰ ক্ষেত্ৰত 18ৰ পৰা 40 বছৰ বয়সৰ কেণ্ডিডেটে এই পদবিলাক এপ্লাই কৰিব পাৰিব এতিয়া জানো হওক এজ ৰিলেকশ্যনৰ ক্ষেত্ৰত SC STP STH 5 বছৰ OBC MOBC 3 বছৰ আৰু এক্স ছাৰ্ভিচমেনৰ কাৰণে এডিশ্যনেল 2 বছৰ দিয়া হৈছে এতিয়া এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত SSLC অৰ ইকুইভেলেণ্ট SSLC আৰু 12 পাছ কৰিলে ৰিকগনাইজ বৰ্ডৰ পৰা পাছ কৰিলে আপোনালোকে ভেকেঞ্চিসমূহ এপ্লাই কৰিব পাৰিব ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্টৰ ক্ষেত্ৰত জেনেৰেল OBC MOBC SC মেল 162.5 চেণ্টিমিটাৰ ফিমেল 144.5 চেণ্টিমিটাৰ STP STH 160 চেণ্টিমিটাৰ মেল আৰু ফিমেল 142 চেণ্টিমিটাৰ চেষ্ট অনলি ফৰ মেন মেজাৰিং নট লেছ দেন 81 চেণ্টিমিটাৰ ৱেন ডিফ্লেটেড 81 চেণ্টিমিটাৰতকৈ কম হ'লে নহ'ব তাৰ এনেধৰণে আপোনালোকে চাই ল'ব সম্পূৰ্ণ ডিটেইলছ দিয়া আছে আৰু মোৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনতো ইয়াৰ লিংক দিয়া আছে নতুবা আপোনালোকে ডাইৰেক্টলি slprbassam.in অফিচিয়েল ৱেবছাইটত গৈ চেক কৰিব পাৰিব মেডিকেল ষ্টেণ্ডাৰ্ডছৰ ক্ষেত্ৰত এনেধৰণে দিয়া আছে আপোনালোকে চাই ল'ব এপ্লিকেণ্ট মাষ্ট বি ইন গুড মেণ্টেল এণ্ড বডিলি হেল্থি হ'ব লাগিব তাৰপিছত দে মাষ্ট বি ফ্ৰী ফ্ৰম এনি ফিজিকেল ডেফৰ্মিটিছ এণ্ড ফ্ৰী ফ্ৰম ডিজিজ চাৰ্জ এছ ডায়েবেটিছ হাৰ্ট ডিজিজ হাৰ্নিয়া পাইলছ ৰেছপিৰেটৰী ডিজিজ নক নি ফ্লেট ফুট এনেধৰণৰ হ'ব নালাগিব যদি হয় আপোনালোকে ইয়াত একচেপ্ট নকৰিব তেওঁলোকে তাৰপিছত আই চাইট 6/6 হ'ব লাগিব ভেৰিকছ ভেইন থাকিলে আপোনালোকক টেম্পৰেৰী ডিছকুৱালিফিকেশ্যন কৰিব তাৰপিছতে এপ্লাই কৰিবলৈ হ'লে ছেম প্ৰচিজাৰ আপোনালোকৰ ইয়াত দিয়া আছে আপোনালোকে ভালদৰে চাই ল'ব আৰু ডকুমেণ্টছৰ ক্ষেত্ৰত পাছপৰ্ট চাইজ ফটোগ্ৰাফ ডিজিটেল ফটো অফ ছিগনেচাৰ পাছ চাৰ্টিফিকেট এণ্ড মাৰ্কশ্বিট SSLC এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড আধাৰ কাৰ্ড তাৰপাছত কাষ্ট চাৰ্টিফিকেট ইফ এপ্লিকেবল ইফ একচেপ্টেবল অনলি ফ্ৰম দ্য কম্পিটেণ্ট অথৰিটি তাৰপাছতে আপোনালোকৰ যিবিলাক ৰিক্ৰুটমেণ্টছ হ'ব ফেজেছ অফ ৰিক্ৰুটমেণ্ট টেষ্ট ফিজিকেল টেষ্ট হ'ব তাৰপাছত ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট হ'ব ৰিটেন টেষ্ট হ'ব অৰেল ভাইভা ভোষ্ট হ'ব তাৰপাছত পেৰিমিলিটাৰী আইডেণ্টিটি ভেৰিফিকেশ্যন বায়'মেট্ৰিক ফিজিকেল এফিচিয়েঞ্চি টেষ্ট তাৰপাছত মেইল যিবিলাক আপোনালোকৰ ফিজিকেল এফিচিয়েঞ্চি টেষ্ট থাকিব 20 নম্বৰ থাকিব 1600 মিটাৰ ৰানিং হ'ব তাৰপাছত ছোৱালীৰ ক্ষেত্ৰত আপোনালোকৰ লং জাম্পো হ'ব আৰু ৰানিং হ'ব আৰু ছোৱালীৰ ক্ষেত্ৰত ৰানিং হ'ব 800 মিটাৰ এনেধৰণে টাইম দিয়া আছে আপোনালোকে ভালদৰে চাই ল'ব ৰানিং আৰু লং জাম্প দুয়োটাই হ'ব তাৰপিছত মেডিকেল হ'ব ফিজিকেল ষ্টেণ্ডাৰ্ড হ'ব ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব আৰু তাৰপিছত ইনষ্ট্ৰাকশ্যন ফৰ ফিজিকেল এফিচিয়েঞ্চি টেষ্ট এণ্ড PST ভালদৰে আপোনালোকে এইবিলাক পঢ়ি ল'ব মই আপোনালোকক দেখুৱাইছোঁ তাৰপাছতে যিখিনি আপোনালোকৰ গ্ৰেড 4 কাৰণে ভেকেঞ্চি মুকলি কৰা হৈছে সেই ভেকেঞ্চিসমূহ আপোনালোকক দেখুৱাইছোঁ আপোনালোকৰ য'ত ইয়াত দেখাইছে যে ৰিটেন টেষ্ট অফ আফটাৰ কমপ্লিশ্যন অফ দ্য ফিজিকেল এফিচিয়েঞ্চি টেষ্ট দ্য শ্বৰ্টলিষ্ট এপ্লিকেণ্টছ উইল বি কল ফৰ দ্য ৰিটেন টেষ্ট ইন অৰ্ডাৰ অফ মেৰিট এট দ্য ৰেট অফ 5 times দ্য নাম্বাৰ অফ পোষ্ট এলটেড ইন ৰেচপেক্ট অফ ইচ কেটেগৰী বেছড অন দ্য টোটেল মাৰ্কছ স্ক'ৰ্ড ইন ফিজিকেল এফিচিয়েঞ্চি টেষ্ট তাৰপিছত ইফ দ্য টোটেল নাম্বাৰ অফ shortlisted applicants in certain category turns out to be less than 5 times the number of posts then only such shortlisted applicants and no other will be called for the written test for that particular category ভালদৰে ইয়াত দিয়া আছে আপোনালোকে ভালদৰে এবাৰ পঢ়ি চাব তাৰপিছত ৰিটেন টেষ্ট আপোনালোকৰ 100 মাল্টিপল চইচ টাইপ কুৱেশ্যন থাকিব 100টা মাল্টিপল কুৱেশ্যন থাকিব ফৰ ইচ কাৰেক্ট এনচাৰ দ্য এপ্লিকেণ্ট উইল গেট হাফ মাৰ্ক প্ৰতিটো
এনচাৰত হাফ মাৰ্ককৈ থাকিব কুৱেশ্যন উইল বি দ্য লেভেল অফ ক্লাছ 9 and 10 লেভেলৰ হ'ব টোটেল মাৰ্কছ অফ দ্য ৰিটেন টেষ্ট আপোনালোকৰ 50 নম্বৰ ৰিটেন টেষ্ট হ'ব আৰু দেয়াৰ উইল বি ন' নিগেটিভ মাৰ্কিং ইয়াত কোনো ধৰণৰ আপোনালোকৰ নিগেটিভ মাৰ্ক নাথাকে The subject to be covered as are follows elementary arithmetic তাৰপাছত জেনেৰেল ইংলিছ লজিকেল ৰিজনিং মেণ্টেল এবিলিটি আছাম হিষ্ট্ৰী জিঅ'গ্ৰাফী পলিটি ইকনমি জেনেৰেল এৱাৰনেছ জেনেৰেল নলেজ এণ্ড কাৰেণ্ট এফেয়াৰ্ছ এনেধৰণৰ আপোনালোকৰ থাকিব তাৰপাছতে অৰেল ভাইভা বস্তু য'ত আপোনালোকৰ 5 নম্বৰ থাকিব NCC C চাৰ্টিফিকেট থাকিলে আপোনালোকৰ 5 নম্বৰ থাকিব B থাকিলে 3 নম্বৰ আৰু A যদি চাৰ্টিফিকেট থাকে 2 নম্বৰ থাকিব ফাইনেল মেৰিট লিষ্ট আপোনালোকৰ টোটেল ফিজিকেলত থাকিব 40 নম্বৰ ৰিটেনত থাকিব 50 নম্বৰ NCC যদি আপোনালোকৰ C চাৰ্টিফিকেট থাকে তেতিয়া 5 নম্বৰ আৰু অৰেল ভাইভা বস্তুত আছে 5 নম্বৰ টোটেল 100 নম্বৰ এতিয়া আপোনালোকৰ যিখিনি গ্ৰেড 4 ভেকেন্সি আছে গ্ৰেড 4 ভেকেন্সিখিনি দেখুৱাইছো ফৰ 181 পোষ্ট অফ গ্ৰেড 4 ষ্টাফ কুক 115টা আছে য'ত বাৰবাৰ কাৰণে 34টা ৱাটাৰ কেৰিয়াৰ কাৰণে আছে 19টা ধবিৰ কাৰণে আছে 11টা আৰু কোবলাৰ কাৰণে 2টা আছে অসম পুলিচতে তাৰপাছতে আপোনালোকৰ 6 পোষ্ট অফ গ্ৰেড 4 ষ্টাফ বাৰবাৰ 2 ৱাটাৰ কেৰিয়াৰ প্লাম্বাৰ 1 তাৰপাছত 69 পোষ্ট অফ গ্ৰেড 4 ষ্টাফ য'ত কুক 27 ৱাটাৰ কেৰিয়াৰ 11 ধবি 8 বাৰবাৰ 12 কোবলাৰ 11 আণ্ডাৰ DGCD এণ্ড CGAG আছাম ইয়াত আপোনালোকক ভালদৰে দিয়া আছে আপোনালোকে চাই ল'ব এইবিলাক পোষ্টটো আপোনালোকে এপ্লাই কৰিব পাৰিব 22 জানুৱাৰী 2026 তাৰিখৰ পৰা 22 ফেব্ৰুৱাৰী 2026 তাৰিখৰ ভিতৰত আৰু 5 দিন আপোনালোকে সময় পাব এইবিলাক কাৰেকশ্যনৰ কাৰণে টোটেল ভেকেন্সি য'ত আছাম পুলিচৰ কাৰণে এই পদবিলাক মুকলি কৰা হৈছে য'ত কুক আছে টোটেল 115টা বাৰবাৰ আছে 34টা ৱাটাৰ কেৰিয়াৰ আছে 19টা ধবি আছে 11টা কোবলাৰ আছে 2টা মেল ফিমেল আপোনালোকৰ কেটেগৰী ৱাইজ দেখাইছে য'ত UR OBC MOBC এনেধৰণে টোটেল আপোনালোকৰ ভেকেন্সিখিনি দিয়া আছে তাৰপিছত আছাম কামাণ্ডো বেটেলিয়নৰ ক্ষেত্ৰত বাৰবাৰ আছে 2টা মেল ৱাটাৰ কেৰিয়াৰ 3টা প্লাম্বাৰ আছে 1টা ভেকেন্সি তাৰপিছত DGCD আৰু CGAGৰ আণ্ডাৰত আছে কুকত আছে 27টা ৱাটাৰ কেৰিয়াৰত আছে 11টা ধবি 8টা বাৰবাৰ 12টা কোবলাৰ 11টা এতিয়া ভেকেন্সিসমূহ যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে এপ্লাই কৰিবলৈ হ'লে ইলিজিবিলিটি ক্ৰাইটেৰিয়া আপোনালোকৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়াখিনিও সেম আপোনালোকৰ পাৰ্মানেণ্ট ৰেচিডেন্স অফ আছাম হ'ব লাগিব দি এপ্লিকেণ্ট মাষ্ট বি ৰেজিষ্টাৰ্ড লোকেল এমপ্লয়মেণ্ট এক্সচেঞ্জ ইন আছাম হ'ব লাগিব দি এপ্লিকেণ্ট মাষ্ট স্পীক আছামিজ অৰ এনি আদাৰ ষ্টেট লেংগুৱেজ ফ্লুৱেণ্টলি ক'ব পাৰিব লাগিব এজৰ ক্ষেত্ৰত ফৰ দ্য পোষ্ট অফ আছাম কামাণ্ডো বেটেলিয়নছ 18ৰ পৰা 25 বছৰ হ'ব লাগিব ফৰ দ্য পোষ্ট অফ আছাম পুলিচ ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচ এণ্ড DGCD এণ্ড CGAGৰ আণ্ডাৰত আপোনালোকৰ 18ৰ পৰা 40 বছৰলৈ পদবিলাক এপ্লাই কৰিব পাৰিব এজ ৰিলেকশ্যন আপোনালোকৰ SC STP STS 5 বছৰ OBC MOBC দিয়া আছে 3 বছৰ ভালদৰে আপোনালোকে চাই ল'ব ডেছক্ৰিপশ্যনতো লিংক দিয়া আছে নতুবা আপোনালোকে slprb.assam.in অফিচিয়েল ৱেবছাইটত গৈ ডাইৰেক্টলি চাব পাৰিব এডুকেশ্যনেল এণ্ড আদাৰ কোৱালিফিকেশ্যন ৰিকুৱাৰ্ড যিবিলাক মাল্টিটাস্কিং এণ্ড মেইনটেনেন্স ষ্টাফ আছে তাত আপোনালোকৰ 8 পাছ হ'লেও পদবিলাক এপ্লাই কৰিব পাৰিব মিনিমাম ক্লাছ 8 পাছ ফ্ৰম এ ৰিকগনাইজ স্কুল অৰ ইনষ্টিটিউশ্যন এ মেক্সিমাম কোৱালিফিকেশ্যন উইল বি SSLC অৰ ক্লাছ 12 পাছ ফ্ৰম ৰিকগনাইজ বৰ্ড অৰ কাউন্সিল আদাৰ চাৰ্টিফিকেট ৰিকুৱাৰ্ড ট্ৰেইনিং চাৰ্টিফিকেট ইছ্যুড বাই ছেক্টৰ স্কিল কাউন্সিল কুক মানে যিবিলাক কুকৰ কাৰণে থাকিব তাত আপোনালোকৰ যদি কেৰি কৰে 5 নম্বৰ থাকিব আৰু মিনিমাম 1 year ৱৰ্কিং এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট লাগিব ৰিকগনাইজ এণ্ড ৰেজিষ্টাৰ্ড কুকিং ইনষ্টিটিউশ্যন অৰ হোটেল উইল কেৰি 5 মাৰ্কছ ৰেজিষ্টাৰ্ড কুকিং ইনষ্টিটিউট হোটেল ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ মাষ্ট বি ৰিফ্লেক্টেড ইন দ্য চাৰ্টিফিকেটখনত আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ থাকিব লাগিব তাৰপিছত বাৰ্বৰ ক্ষেত্ৰত ট্ৰেইনিং চাৰ্টিফিকেট ইছ্যুড বাই ছেক্টৰ স্কিল কাউন্সিল উইল কেৰি 5 মাৰ্কছ অৰ মিনিমাম 1 year এক্সপিৰিয়েঞ্চ থাকিব লাগিব চেলুন বা বিউটি পাৰ্লাৰ 5 মাৰ্কছ থাকিব তাত ৰেজিষ্টাৰ হ'ব কিন্তু তাত চাৰ্টিফিকেটখনত ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ থাকিব লাগিব তাৰপিছত ৱাটাৰ কেৰিয়াৰ ক্ষেত্ৰত ট্ৰেইনিং চাৰ্টিফিকেট ইছ্যুড বাই ছেক্টৰ স্কিল কাউন্সিল উইল কেৰি 5 মাৰ্কছ ধবিৰ ক্ষেত্ৰত তেনেধৰণে ছেম একে আপোনালোকৰ 5 নম্বৰ থাকিব মিনিমাম এবছৰ এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট থাকিব লাগিব কোবলাৰ ক্ষেত্ৰত ট্ৰেইনিং চাৰ্টিফিকেট ইছ্যুড বাই ছেক্টৰ স্কিল কাউন্সিল যিটো 5 নম্বৰ থাকিব 2 years এক্সপিৰিয়েঞ্চ ইন লিডাৰ ৱৰ্ক চাৰ্জ এছ প্ৰিপেৰেশ্যন অফ শ্বুজ ফ্ৰম চেণ্ট্ৰেল ষ্টেট গভৰ্ণমেণ্ট ইনষ্টিটিউশ্যনৰ হ'ব লাগিব মাল্টিটাস্কিং এণ্ড মেইনটেনেন্স ষ্টাফ 1 টেকনিকেল যিখিনি মিনিমাম ক্লাছ 8 পাছ ফ্ৰম এ ৰিকগনাইজ স্কুল অৰ ইনষ্টিটিউশ্যন SSLC বা 12 পাছ কৰা হ'ব লাগিব আদাৰ চাৰ্টিফিকেট ৰিকুৱাৰ্ড যিবিলাক প্লাম্বাৰ ক্ষেত্ৰত মিনিমাম 1 year চাৰ্টিফিকেট কোৰ্চ ফ্ৰম এ ৰিকগনাইজ ইণ্ডাষ্ট্ৰিয়েল ট্ৰেইনিং তাৰপিছত ভকেশ্যনেল ইনষ্টিটিউট উইল 5 মাৰ্কছ ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট এই পদবিলাকৰ কাৰণে আপোনালোকৰ জেনেৰেল OBC MOBC SC কাৰণে 160 চেণ্টিমিটাৰ মেল ফিমেল 150 চেণ্টিমিটাৰ STP STS 158 চেণ্টিমিটাৰ 147.5 চেণ্টিমিটাৰ চেষ্ট অনলি ফৰ মেন জেনেৰেল OBC MOBC SC STP মিনিমাম 80 চেণ্টিমিটাৰ এক্সপেনশ্যন 5 চেণ্টিমিটাৰ
তাৰপাছতে আপোনালোকৰ মেডিকেল ষ্টেণ্ডাৰ্ড টেষ্ট হ'ব যিবিলাক ছেম আপোনালোকৰ যিবিলাক ভেৰিকছ ভেইন থাকিলে আপোনালোকক ডিছকুৱালিফাইড কৰিব তাৰপিছত আপোনালোকৰ 6/6 হ'ব লাগিব নক নি ফ্লেট ফুট এনেধৰণে আপোনালোকৰ থাকিব নালাগিব তাৰপিছত আপোনালোকে পষ্টবিলাক কেনেধৰণে এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ ছেম প্ৰচিজাৰ মোৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনতো লিংক দিয়া আছে আপোনালোকে কেনেধৰণে এপ্লাই কৰিব বা আগৰটো ভিডিঅ'টো মই আপোনালোকক কৈছোঁ কেনেধৰণে এপ্লাই কৰিব লাগিব ডকুমেণ্টছৰ ক্ষেত্ৰতো ছেম আপোনালোকে এনেধৰণে ভালদৰে চাই ল'ব তাৰপাছত আপোনালোকৰ তাতকৈ ভাল খবৰটো হৈছে যে যিবিলাক আগতে আপোনালোকে আছাম পুলিচৰ কাৰণে এপ্লাই কৰিছিলে য'ত আপোনালোকৰ 2350টা ভেকেঞ্চি আছিলে সেই 2350টা ভেকেঞ্চিৰ ভিতৰত যিসকলে অনলাইন কৰিছিলে বা অনলাইন এপ্লাই কৰিছিলে 15 তাৰিখ যিহেতু লাষ্ট ডেট আছিলে এতিয়া পুনৰ আপোনালোকক দিছে যে দিছ ইজ ফৰ ইনফৰমেশ্যন ফৰ অল কনচাৰ্ণ ডেট দ্য পিৰিয়ড অফ ৰিচিভিং অফ দ্য অনলাইন এপ্লিকেশ্যন এগেইনষ্ট দ্য বিল' মেনশ্যন এডভাৰটাইজমেণ্ট হেজ বিন এক্সটেণ্ডেড কৰি দিলে যিটো 22 জানুৱাৰী 2026 22/2/2026 22 ফেব্ৰুৱাৰী তাৰিখলৈকে পুনৰ আপোনালোকে এপ্লাই কৰিব পাৰিব যিসকলে এপ্লাই কৰা নাছিলে তেওঁলোকে ভালদৰে এপ্লাই কৰি লওক এইটোৱে আপোনালোকৰ কাৰণে বহুতেই ভাল খবৰ যিসকলে এতিয়ালৈকে এপ্লাই কৰা নাছিলে এপ্লাই কৰি লওক আৰু যদি আপোনালোকে কিবা ভুল হৈছিলে বা আপোনালোকে শুধৰাবলৈ আকৌ এবাৰ সুবিধা পাইছে কিয়নো মাজত আপোনালোকৰ এমাহ দিন আছে চ' বন্ধু বান্ধৱীসকল ভিডিঅ'টি ইমানেই ভিডিঅ'টি যদি ভাল লাগে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যদি মোৰ চেনেললৈ প্ৰথমবাৰ আছে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব চ' আজিলৈ ইমানেই জয় হিন্দ জয় ভাৰত জয় অসম